মই ভিতৰি যে মানুহ যে ইমান হিমন্ত বিশ্ব শৰ্মাক বেয়া পাই আছে সেই কথাখিনি গুৱাহাটীত বহি থাকিলে গম পোৱা নাযায়। যিমানে আপুনি মাটিত নামিব, যিমানে আপুনি ঘাঁহত ভৰি দিব, সিমানেই আমাৰ কেঁচা মাটিয়ে সেই কথাবিলাক বাস্তৱ যেন লাগি হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি বেয়া কাম সেইবিলাক যে ৰাইজে যে ভিতৰত ৰাখি থৈছে, বিস্ফোৰণ হোৱা অৱস্থা, এইবিলাক কথা বতৰাই প্ৰমাণ কৰে। আজি মই ইয়াত কেৱল চাহ একাপ খাবলৈ সোমাবলৈ আহিম, তাকো মই আপোনাৰ এই নলবাৰীৰ পৰা আমি কৈছিলো এই সময়খিনিত ঘৰৰ কাম কাজ খাতি কৰি থৈ মহিলাসকল আহিছে, কম জাল যন্ত্ৰণাৰ কাৰণে অহা নাই। কাৰণ তেওঁলোকে আহিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাক অপমান কৰা নাই। এজন জনজাতি শিক্ষকক মাতি আনি ৰাজহুৱাকে তিৰস্কাৰ কৰা, সেই ঘৈণীয়েকলৈ ফোন কৰা, সেই কথা বতৰাবিলাক প্ৰতিজন জনজাতি মানুহৰ বুকুত সোমাই আছে, কেৱল সময়লৈ বাট চাই আছে। অকল এইটোৱে নহয়, বিভিন্ন অফিচাৰক ঐ ডিচি কৈ যিটো মাতিছে, সেই কথা বতৰাবিলাকৰ মানুহৰ ক্ষোভ, অফিচাৰবিলাকৰ ক্ষোভ। চবৰে এটা আত্মসন্মান আছে। আমি বিধায়ক MLA গণতান্ত্ৰিক প্ৰক্ৰিয়াত হ'ব পাৰোঁ, কিন্তু সেই যোনটো বহুত পঢ়া শুনা কৰি IAS অফিচাৰ হৈছে, হ'ব পাৰে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ কথা দিতে উত্তৰ নিদিব পাৰে, কিন্তু ভিতৰি ক্ষোভ আছে। আজি আপোনালোকে চাওক, এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 5 বছৰ আগত কৈছিল যে কংগ্ৰেছক ভোট নিদিব, কাৰণ কংগ্ৰেছে অসমখন শেষ কৰি থৈ গ'ল। কি শেষ কৰি থৈ গ'ল? বোলে তৰুণ গগৈ ডাঙৰীয়াই 10,000 কোটি টকা ধাৰ ল'লে, ধাৰ লৈ অসমখনক একে শেষ কৰি থৈ গ'ল। তৰুণ গগৈ ডাঙৰীয়াৰ সন্মুখত বহি পেলাই কান্দো হৈ গৈছিল যে মই এই হিমন্ত বিশ্ব শৰ্মাক মই আজি ক'ৰ পৰা ক'লৈ আনিলো। আৰু তেওঁ এনেকে মোৰ সন্মুখত এনেকে কয়, মানুহে ভাবিছিল তেওঁ ধাৰ নলয়। আৰু সেই হিমন্ত বিশ্ব শৰ্মাই আজি ধাৰ কিয় ল'ব লাগে তাৰ বিভিন্ন যুক্তি দিয়ে। 10,000 কোটি টকা ধাৰ লওঁতে হুলস্থুল লগাইছিল, আজি 1,50,000 কোটি টকাতকৈ বেছি ধাৰ ঘূৰোৱা কৰিছে। এই মানুহৰ মনত খুব যে তুমিতো ধাৰ নলোৱা বুলি কৈছিলা, টক শ্ব' কৰিছিলা, আজি কিয় ধাৰ লৈছা? তুমিয়ে কৈছিলা 25 লাখকে বছৰি চাকৰি দিম, বছৰি চাকৰি 25 লাখ হলে কিমান হয়? তোমালোকে কৈছিলা 2 কোটিকে চাকৰি দিম বছৰেকত। তোমালোকে কৈছিলে যে কংগ্ৰেছে দুৰ্নীতি কৰিছে, পইচাবিলাক বাহিৰত থৈছে, আমাক দিয়ক, আমি 100 দিনৰ ভিতৰত আনি চবৰে একাউণ্টত 15 লাখকে সোমাই দিম। সেইবিলাকৰ উত্তৰ দিব লাগে। গুৱাহাটীত যদি আগতে 5 জেগাত পানী হৈছিল, এতিয়া 50টা জেগাত পানী হয়। সেইবিলাকো কয়, সেইবিলাকো উত্তৰ নিদিয়ে। মৌলিক সমস্যাবিলাক সমাধান হোৱাৰ ক্ষেত্ৰত তেওঁ নীৰৱ। আজি আমাৰ ইলেকশ্যনৰ আগত কৈছিল যে জনজাতি 6টা জনগোষ্ঠীয়ে কংগ্ৰেছৰ দিনত জনজাতি বিচাৰি আছিল, তেওঁলোকে নিদিলে, কংগ্ৰেছক ভোট নিদিব, আমাক দিয়ক, আমি 100 দিনৰ ভিতৰত দিম। সেই বিষয়ে নিজৰ নিমাত নিতাম। টি গাৰ্ডেনক ক'লে যে টি গাৰ্ডেনৰ মানুহক কৰ্মচাৰীক ক'লে যে হাজিৰা আপোনালোকে পোৱা নাই, কংগ্ৰেছে দিয়া নাই, আমি 351 টকা দিম 10 বছৰ আগত। এতিয়াতো 500 টকা দিলেও আপোনাৰ মানুহে কাম নকৰে। 351 টকাও নিদিলে। টি গাৰ্ডেনৰ মানুহক ঠগালে, জনজাতি মানুহক ঠগালে। জনজাতি এজন মানুহক বিজেপিৰে অঁতৰাই পেলাই তেওঁ জোৰ কৰি বহি ল'লে। কুজাজবংশী লোকসকলক ঠগালে। বঙালী হিন্দু মানুহৰ এজন মন্ত্ৰী নাই, যিসকলে ইমান ভোট দিলে। আজি আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত এজন মন্ত্ৰী নাই। এই সমস্যাবিলাক মানুহৰ খুব হৈছে। এতিয়া সকলোতকৈ চিন্তিত কথা হৈছে যে শিক্ষাৰ ক্ষেত্ৰত তলৰ পৰা 2 নম্বৰলৈ হৈছে। বৰ চিন্তনীয় কথা হৈ পৰিছে। স্কুলবিলাক 6,000-7,000 স্কুল বন্ধ কৰিলে, হাজাৰ মদৰ দোকান খুলি দিলে। সেইবিলাক কথা শুনিবলৈ যায়। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।